Hello everyone, welcome to the ninth lecture of the chapter Structure of Atom. So finally, ইমানখিনি বস্তু জানা শিকাৰ পিছত আমি এতিয়া ফাইনেল ষ্টেজত আহি পাইছোঁ, যোনটো হয় আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। তো সেইখিনি আমাৰ নলেজৰ কাৰণে আমাক কোৱাণ্টাম নাম্বাৰছ, অৰবাইটেলছ, সেই গোটেইখিনি নলেজ লাগিছিলে আমাক। চ' ইট উইল বি প্ৰিটি ইজি ফ্ৰম নাও। ঠিক আছে, এইটো ফেজ একদম লাষ্ট ফেজ, একদম ইজি ফেজ হয় এইটো। চ' এইখিনিৰ কুৱেশ্যনছ আহিলে মই যোনখিনি পঢ়াই আছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু হয়। চ' কুৱেশ্যনছ চবৰ পৰাই মনে, আৰু এইখিনি ধৰা গোটেই চেপ্টাৰটো 8 মাৰ্কছৰ হয়তো, তো এইখিনি ধৰা লাইক 3 মাৰ্কছৰ কুৱেশ্যন আহিবই, 3-4 মাৰ্কছ ধৰি লোৱা। আৰু কোৱাণ্টাম মেকানিকেল মডেলৰ পৰা যোনখিনি পাৰ্ট পঢ়িছা 4 to 5 মাৰ্কছ আহেই কোৱাণ্টাম পাৰ্টৰ পৰা, আৰু বাকী আগৰ পৰা 3-4 মাৰ্কছ আহিব পাৰে। চ' গোটেইখিনি বস্তু ভালকৈ আমি এনালাইচিছ কৰিছে চাই পেলাই এতিয়া আমি কনফিগাৰেশ্যন গৈ আছোঁ। চ' হাইড্ৰজেনৰ তোমাক মই লাষ্ট ক্লাছত কৈছিলোঁৱে তোমালোকক যে তোমালোকে পিৰিয়ডিক টেবুলৰ 1 পৰা 30 লৈকে এটমিক নাম্বাৰটো মনত ৰখাটো বহুত জৰুৰী হয়, কিয়নো তোমাক এতিয়া আল্টিমেটলি যেতিয়া কুৱেশ্যনছ দিব অকল এলিমেণ্টছটো দিব, এটমিক নাম্বাৰ নিদিয়ে, তুমি কাউণ্ট কেনেকৈ গৈ থাকিবা, তো তুমি জানাটোও বহুত ইম্পৰ্টেণ্ট হয়। চ' মই যিহেতু লিখাই গৈ থাকিম, মই কৈ গৈ থাকিম গোটেইখিনিৰ কাৰ কিমান। হাইড্ৰজেন চবেই জানে, নাজানিলে বাদ দিয়া আৰু পঢ়া শুনা। হাইড্ৰজেনৰ 1, তো হাইড্ৰজেনৰ যেহেতু 1 হয়, তো তাৰ এটাই ইলেক্ট্ৰন আছে, মানে তো তাৰ কনফিগাৰেশ্যন 1s1, চিম্পল এজ ডেট। তাৰ আৰু 1s দুটা হয়, আৰু দুটা হ'লে ফুললি ফিল্ড অৰবিটেল। আমি হান্স ৰুল পাইছিলোঁ নহয়, হান্স ৰুলত কি বিচাৰে, চবতকৈ মষ্ট বিচাৰে কি, যাতে ফুল ফিল হৈ থাকক, পুৰা পেট ভৰি থাকক। তাত হাইড্ৰজেনৰ ইলেক্ট্ৰনছে নাই, তো হ'ব কেনেকৈ, তো হাইড্ৰজেনৰ 1s1। নেক্সট হিলিয়ামৰ কিমান হয়, 2, তো এতিয়া হৈ গৈছে 1s2 কনফিগ, দেখিছা 1s2। বেৰিলিয়ামৰ কিমান হয়, এটমিক নাম্বাৰ 4, তো ইয়াৰ কনফিগ কি হ'ব, 1sত দুটা, তো এছত 1ত খতমেই হৈ গ'ল, নেক্সট স্লট 2ত আহিব, তো 2ত কি আহে, 2s 2p দুটাই আহে, আৰু কেইটা থাকিলে 1sত দুটা হৈ গ'ল, তো নেক্সট 2sত দুটা, তো পিলেতো গৈয়ে নাপালে ন, তো তুমি 2pটো নিলিখিলেও হয়, তোমাৰ এইটো প্ৰেক্টিছত আহিব, বুজিছা। 2p0 লিখিব দৰকাৰ নাই, 1s2 2s2 ডেট ইজ দ্য কনফিগাৰেশ্যন ফিনিছ। তাতে 2pত নাই যিহেতু তুমি লিখিবও নালাগে, নহ'লে মই গোটেইকেইটাতে লিখিলোহেঁতেন ন, 1s1 তাৰপিছত 2s0 2p0 সেইবিলাক লিখি থাকিব দৰকাৰ নাই, য'লৈকে আছে সিমানলৈকে লিখিবা। ফ্ল'ৰিনৰ এটমিক নাম্বাৰ কিমান, 9, তো 9 হ'লে কিমান হ'ব, 1s, তোমালোকে ইজি হ'বলৈ তোমালোকৰ কাৰণে কেনেকৈ কৰিবা, 1s 2s 2p লৈকে লিখি ল'বা, কিয়নো আল্টিমেটলি দুটা 10টালৈকেতো ইয়াতে সোমাই ন, চ' গোটেইকেইটা লিখি ল'বা, তাৰপিছত তুমি কাউণ্টিং কৰি ফিল আপ কৰি দিবা। তোমাক এইখিনি লাগে 2p লৈকে কেইটা সোমাব পাৰে, 10টা, ইয়াৰ 6টা, ইয়াৰ 2টা, ইয়াৰ 2টা, টোটেল 10টা। সেই কেলকুলেশ্যনটো জানিব লাগিব ভালকৈ, 2টা 6টা 10টা হয়, চ' 10টালৈকে এইটো লিখিব পাৰিবা, তাতকৈ বেছি হ'লে সেইটো, আৰু 30লৈকে হ'লে 3D লৈকে লিখিব লাগিব, সেইকাৰণে মই এইটো 30টো লিখি দিছোঁ ইয়াতে, আগতে কৈ দিছোঁ মই জিংকৰ 30। তো এতিয়া তোমাক ইয়াত কেইটা ভৰাব লাগে, 9টা, চ' ইয়াত 2টা ভৰাবা অভিয়াছলি, চ' ইয়াত 2টা ভৰাবা, 4টা হৈ গ'ল, তো ৰিমেইনিং কেইটা 5টা। দিছ ইজ দ্য কনফিগাৰেশ্যন। তুমি ইয়াত আৰু এনেকৈ আঁকি পেলাই বক্স বনাই এইটো দৰকাৰ নাই, ইয়াত যোনটো আমি হান্স ৰুল দেখুৱাইছিলোঁ এইটো দৰকাৰ নাই, এইটো আমাৰ কেমিকেল বৰ্ণিঙত হাইব্ৰিডাইজেশ্যন যেতিয়া পঢ়িম, বাকীখিনি পঢ়িম, তেতিয়া আমাক লাগিব। এতিয়া কনফিগ লিখিব কৈছে মানে তুমি ডাইৰেক্ট চিধাচিধি কনফিগ লিখিবা, 2p5। ছ'ডিয়ামৰ কিমান, 11, তো 1s 2s 2p 10 হৈ গ'ল নহয়, ইয়াত 10টাহে, তাৰমানে আৰু লাগিব আমাক, তো তথাপি আমি 10টা কৰি ফিল আপ কৰি লওঁ, হয়, পূৰা ফিল আপ কৰি দিছোঁ। তাৰপিছত এক্সট্ৰা এটা লাগিব, তো কোন আহে, 3 আহে, 3 এছতে কাম হৈ যাব, কিয়নো আৰু এটাহে ইলেক্ট্ৰন বাচি থাকিলে, তো 3s1, এইটো 3p লৈকে যাবই নহ'লে আমাৰ এছতে এটা হৈ গ'ল। ছ'ডিয়ামৰ পিছত কোন আহে, মেগনেছিয়ামৰ 3s2, তাৰ হৈ যায় এছ ফুল আপ। তাৰপিছত আল্টিমেটলি এলুমিনিয়াম আহে, তেতিয়া পিটা সোমাব এটা, মই ইয়াত লিখিয়ে দিছোঁ, ইয়াত এলুমিনিয়াম কেনেকুৱা হ'ব, 1s2 2s2 2p6, 10টা হৈ গ'ল, আৰু 3টা ভৰাব লাগে, 3s2 3p1, তেতিয়া হয়, তো এইটো বস্তু হয়। তাৰপিছত নেক্সট হ'ল আমাৰ কেলছিয়ামৰ এটমিক নাম্বাৰ 20, তো
ইয়াক কনফিগ হ'ব 1s2 2s2 2p6 যেতিয়া প্ৰেক্টিছ এনাফ হৈ যাব ডাইৰেক্ট মুখস্থ হৈ যাব এইখিনি মই 10 বনাই ল'লোঁ নেক্সট 3s2 20টা 20টা ভৰাব লাগে ন তুমি ইয়াত 10টা ভৰালো 12টা হৈ গ'ল 3s ৰ পিছত 3p6 আহে 18টা হ'ল মনত কৰিছা 10টা 8টা 18টা আৰু দুটা লাগে ন 3p পিছত কোন আহে এতিয়া 3d নো 4s আহে আপৰ্স প্ৰিন্সিপাল মতে এনাৰ্জি অৰ্ডাৰ দ্যাটস হোৱাই এতিয়া আমাৰ কামত আহে আপৰ্সটো 4s2 দিছা সো এইটো এটা কনফিগ হয় ক্যালসিয়ামৰ তো নেক্সট স্কেন্ডিয়াম 21 টাইটেনিয়াম 22 ক্ৰোমিয়াম 24 ম্যাঙ্গানিজ 25 কোবাল্ট 27 কপাৰ 29 জিংক 30 মই গোটেইটা লিখি দিছো বাৰু এটমিক নম্বৰ মনত থাকিব লাগিব সো এইকেইটা তো এইকেইটা ক্যালসিয়ামলৈকে লিখিছো আৰু এটা কথা মই কৈ দিওঁ সে মই ইয়াত লিখিছো আৰ্গনৰ কিমান 18 ইনাৰ্ট গেছ হয় ন তো তাৰ কেনেকুৱা হ'ব 1s2 2s2 2p6 3s2 3p6 18টা হৈ গ'ল এটো হয় সো বহুতত কিতাপতো পাবা কিছুমানত আৰু নেক্সট ক্যালসিয়ামটো ধৰা লিখিব কৈছো আৰু মই সোডিয়ামৰ লগতো দেখাই দিম ক্যালসিয়ামটো লিখিব যাওঁতে কিছুমান কিতাপত এনেকৈ আছে এনেকৈ স্কয়াৰ ব্ৰেকেট দি দিয়ে আৰ্গন লিখি পেলাই তাৰপিছত 4s2 বুলি কৈ দিয়ে সে সোডিয়ামটো কেনেকৈ থাকিব কিছুমান কিতাপত নিয়ন 10 নম্বৰ হয় 10 নিয়ন 10 হয় ন আৰু লগতে নেক্সট 3s1 এনেকৈ থাকে এটো নহয় যে এটো ভুল হয় বাট তোমালোকে লিখিলে ডেফিনেটলি ভুল দিব তোমালোকক কিয়নো এটোৱে বুজাইছে যে ইয়াৰ আগৰখিনি নিয়নৰ নিচিনা যেনেকুৱা কনফিগ লিখো নিয়নৰ কাৰণে তো নিয়নৰ কাৰণে যেনেকৈ লিখো হেতু হ'ব তাৰপিছত নেক্সট 3s1 আহিব এটোত বুজাইছে ক্যালসিয়ামটো শৰ্টকাটত লিখি দিছে যে আৰ্গন যিমানলৈকে আৰ্গনৰ যিমানটো হয় সিমানটো হ'বই ইমানখিনিটো হ'বই আৰু লগতে নেক্সট 4s2 দেখিছানে এইখিনি আৰ্গনৰ কাৰণে এইখিনি মানে আৰ্গন হয় লগতে আৰু 4s2 তেতিয়া ক্যালসিয়াম হেতু হয় বাট তোমালোকে এটো ভুলতো নিলিখিবা কিতাপত আছে এটো বুজাবলৈ আছে তোমালোকে এক্সাম বেসিছত পুৰা লিখিব লাগিব কনফিগাৰেশন এটো লিখিলে তোমালোকক মার্কস হাফও নিদিয়ে পাৰিলে মাইনাসত দিব দৰকাৰ হলে তো এটো নিলিখিবা ধুনিয়াকে স্ট্যান্ডার্ড লিখি যাবা এটো কনফিগ হৈ যাব তো নেক্সট আমি স্কেন্ডিয়াম 21টা ভৰাব লাগে তো চোৱা 1s2 2s2 মই ফুল ডাইৰেক্ট লিখি গৈ আছো প্ৰেক্টিসটো কৰি থাকিবা ধুনিয়াকে হৈ যাব 2p6 তাৰপিছত 3s2 3p6 ইয়ালৈকে মোৰ মনত আছে 18 হয় আৰু 18 পিছত কেটা ভৰাব লাগে তিনটা তো নেক্সট 3p পিছত কি হয় 4s ত কেটা যায় দুটা তাৰ মানে নেক্সট আৰু এটা থাকি গ'ল এতিয়া উপায় নাই আমাৰ তাত সবৰটো পেট ভৰি আছে ইয়ালৈকে সো নেক্সট আমি 3d ওচৰত পাব লাগিব কাক চাপিব লাগিব যে 3d তই লৈ ল ইয়াক এটা তো 3d এটা লৈ ললে তো বুইছা তেনেকুৱা টাইটেনিয়াম কেনেকুৱা হ'ব 1s2 সেম ইয়াৰ নিচিনা ইয়ালৈকে সেম থাকিব 2s2 2p6 3s2 3p6 18টা হৈ গ'ল পাছত আৰু কেটা ভৰাব লাগে আমি 4টা 4s দুটা হে ল'ব পাৰিব তো নেক্সট কোনে ল'ব 3d বাকি দুটা কোনে ল'ব হৈছে তো ক্ৰোমিয়ামৰ নেক্সট 1s2 2s2 2p6 3s2 3p6 এইখিনি আমাৰ আলটিমেটলি আপ টু আৰ্গন হৈ গ'ল 18টা সোমাই গৈছে আৰু নেক্সট কেটা সোমাব লাগে 6টা তো 4s2 সো দুটা সোমাই গ'ল 3d4 হৈছে এটো হল ক্ৰোমিয়াম বাট দিস ইজ ৰং দিস ইজ নট কারেক্ট নরমালি এটোৱে হ'ব লাগিছিল বাট দিস ইজ দা এক্সেপশন ইন কেমিস্ট্রি এটো এক্সেপশন হয় এটো নহয় একচুয়ালি ইয়াত কি হয় সোয়া ইয়াত টেন্ডেন্সিটো কি হৈ যায় এইখিনিলৈকেতো ঠিক আছে দেখিছা এটো মনত ৰাখিবা ক্ৰোমিয়াম দিয়ে এক্সাম্পল যাতে সবে ভুল কৰক বাট তোমালোকে এটো ভুল নকৰিবা ক্ৰোমিয়ামটো এটা এক্সেপশন হয় মানে কি হয় সোয়া ইয়ালৈকেতো ঠিক আছে পেট ভৰি আছে সো এতিয়া 4s টোক দি দিলো 3d4 ক দি দিলো সো এতিয়া এটা আমাৰ চান্স আছে যে এটো ষ্টেটতকে হি এটো ষ্টেটত থাকিলে বেছি ষ্টেবল হয় নেকি 4s1 3d5 মানে কি কৰে এসে তাৰ এটা দিক দি দিয়ে যে ল বেটা তো পাঁচটা মোৰ পৰা আৰু এটা লৈ ল তো যাতে আধা পেট হৈ থাকে কিয়নো ডি অৰবিটেলত পাঁচটা ভাগ থাকে তো পাঁচটা ভাগত এটা এটা থাকিলে পাঁচটা ইলেক্ট্ৰন থাকিব লাগে ম্যাক্সিমাম 10টা থাকিব পাৰে
তো আমি হান্স ৰুলত পাইছিলোঁ ন, আধা হৈ থাকিলেও সি ছেটিছফাই হৈ থাকে, এটলিষ্ট অলপ ষ্টেবল হয়। তো এইটো তাৰ ৰেণ্ডম ভাৰ্জন হয়। ৰেণ্ডম ভাৰ্জনতকৈ সি যদি হাফ ফিল হৈ থাকে, তো ইয়াৰ ক্ষেত্ৰত কি হৈ যায়, এছে যদি তাক দি দিয়ে, সি নিজেও আধা পেটে থাকিব আৰু ডিও আধা পেট হৈ যাব। তো ইয়াৰ কনফ্লিক্টটো যোনটো হয়, এইটোতকৈ সি এইটোত বেছি ষ্টেবল হৈ আছে নাই। চ' দিছ ইজ দ্য একচুৱেল কনফিগাৰেশ্যন, নট দিছ। তাৰ মানে ক্ৰমিয়ামৰ কাৰণে কি হয়, এছত দুটা আছিলে, এটা তাক দি দিয়ে, যাৰ কাৰণে D5 হৈ যায়, ডিও হাফ ফিল হৈ যায়। চ' ইও হাফ ফিল, ইও হাফ ফিল। চ' দুটাই হাফ ফিল ধুনীয়াকৈ আছে। আগৰ যোনটো নৰ্মেল ৱেইট হ'লহেঁতেন, তেতিয়া এটা ফুল ফিল হ'লহেঁতেন আৰু এটাৰ হাফ ফিলো হ'ব নাপালেহেঁতেন। তাতছে কি কৰিলে আছে, মইতো মোৰ পেট ভৰি আছে, অলপ মই দি দিওঁ মোৰ পৰা, যাতে সিও আধা পেট ভৰি থাকক তাৰ। তো এইটো এক্সেপশ্যন হয়, ক্ৰমিয়ামৰ কাৰণে এক্সেপশ্যন। নেক্সট মেংগানিজ 1s2 2s2 2p6 3s2 3p6 এইখিনিলৈকে ঠিক আছে। তো কেইটা ভৰাব লাগে, 18টা হৈ গ'ল, আৰু আমি 25টা হ'বলৈ 7টা ভৰাব লাগে। তো 4s2 3d5 এইটো প্ৰব্লেম নাই, মানে ইয়াত উপায় নাই। ইয়াত এছে তাক দিও একো লাভ নহ'ব, কিয়নো তাৰ দিলেহে উল্টাই আনষ্টেবলহে হ'ব তাৰ, আকৌ সিহঁতৰ মাজত হাল্লা উল্লা হৈ যাব। তো এছে দি লাভ নাই, ইয়াত দি লাভ আছিলে। এছে তাক দি পেলাই লাভ দি পেলাই তাক আধা সন্তুষ্ট কৰাই থৈ দিছিলে। ইয়াত অলৰেডি সিহঁত আধা সন্তুষ্ট হৈয়ে আছে, আধা পেট ভৰি আছে, এছে দিয়া নিদিয়া একো মতলব নাথাকে। চ' এইটোত নহয়। কোবাল্টত 27টা 1s2 2s2 2p6 3s2 3p6 18 আৰু 27 লাগে মানে কেইটা, 9টা। তো 4s2 3d7 দেখিছা, ইয়াতো দি লাভ নাই। এক্সেপশ্যন অকল ক্ৰমিয়ামতহে হয়। আৰু এটাত হয়, ডেট ইজ কপাৰ। মই সেইটোলৈ লাষ্টত আহিম, তাৰ আগতে জিংকটো আমি কৰি লওঁ। জিংকত 30টা থাকে, 1s2 2s2 2p6 3s2 3p6 4s2 18 2 20 আৰু 10টা লাগে 3d10। ইয়াৰ চবৰে পেট ভৰি আছে, জিংক চবৰে পেট ভৰি আছে জিংকত, বুজিছা। জিংক সেইকাৰণে ট্ৰানজিশ্যন এলিমেণ্ট ধৰা নহয়। ট্ৰানজিশ্যন এলিমেণ্ট তোমালোকে ছেকেণ্ড ইয়েৰতো পাবা আৰু ফাৰ্ষ্ট ইয়েৰৰ টাৰ্মছখিনি পাই থাকিবা, ট্ৰানজিশ্যন এলিমেণ্টছ কি হয়। চ' ট্ৰানজিশ্যন এলিমেণ্ট জিংকক ধৰা নহয়। চ' সেইটো কিয় নহয় কি নাই, ছেকেণ্ড ইয়েৰত ভালকৈ ইলাবৰেটলি পাবা। এতিয়া আল্টিমেটলি জানি থোৱা, সিহঁতৰ চবৰে পেট ভৰি আছে, চব ফুলফিল্ড হয়। চ' সিহঁতত আৰু মানে যিহেতু চব ফুলফিল হৈ আছে, সিহঁতৰ ৰিয়েক্ট কৰিবলৈ আৰু জেগাই নাই ন জিংকত। চ' সিহঁতক আল্টিমেটলি ট্ৰানজিশ্যন এলিমেণ্ট ধৰা নহয় জিংকক। এতিয়া চোৱা কপাৰত কি হৈ যায়, নৰ্মেল ৱেট যদি আমি লিখোঁ কেনেকুৱা হ'ব, 1s2 2s2 2p6 3s2 3p6 18 হৈ গ'ল আৰু 11টা ভৰাব লাগে। তো নৰ্মেল ৱেট যদি মই লিখোঁ 4s2 3d9 হয়, এইখিনিলৈকে 18 হয়, আপ টু দিছ 18 হয়, আৰু বাকী দুটাত 11টা ভৰাব লাগে 29টা হ'বলৈ। চ' নৰ্মেল ৱেট লিখিলে এইটো হয় 4s2 3d9। তো ইয়াত এটা চান্স আছে নেকি, যদি 4s ডিক দি দিয়ে তাৰ কিবা লাভ হ'বনে? হ'ব, অভিয়াছলি। 4s কি কৰিব, এইটো ষ্টেটতকৈ সি ইটো ষ্টেটত থকাটো বিচাৰিব। মানে 4s কি কৰিব, মই নিজে আধা পেটে থাকোঁ, বাট ডিক মই পূৰা খুৱাই বই লওঁ, কিয়নো ডিক বেচেৰাটোক এটাহে লাগে, 9টা আছেই তাৰ, 10টা পাই গ'লে সি ষ্টেবল হৈ যায়। চ' 4s কি কৰে, তাৰ কনফিগাৰেশ্যনটো একচুৱেলি 4s তাৰ পৰা এটা দি দিয়ে আৰু ডি 10টা হৈ যায়। চ' দিছ ইজ দ্য কনফিগাৰেশ্যন। এই মাজত আজডাল আঁকি নিদিবা, মই তোমালোকক বুজাবলৈ দিছোঁ। আৰু কনফিগাৰেশ্যন, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁতে এনেকৈ দিবা। আব্বাছ প্ৰিন্সিপাল এক্সপ্লেইন কৰোঁতে আমি অৰ্ডাৰটো দিছিলোঁ, মনত আছেনে? এনেকৈ সৰুৰ পৰা 1s তাৰপিছত 2s, সেই আব্বাছ প্ৰিন্সিপাল এক্সপ্লেইন কৰোঁতে দিছিলোঁ, কিয়নো তাত আমি এনাৰ্জি লেভেল চাই আছিলোঁ সৰুৰ পৰা ডাঙৰলৈ। ইয়াত আমি কনফিগ লিখি আছোঁ, ইয়াত এইবিলাক নিদিবা, এইটো দিলে একদম ভুল হয়, এইবিলাক নিদিবা, এইটো মিষ্টেক কৰে কিছুমানে। প্ৰথম শিকিলে লাহে লাহে এইটো নোহোৱা হৈ যাব। চ' প্ৰথম ষ্টাৰ্টিঙত মই য'ত মেজৰ ভুল হয় সেইকেইটা মই শিকাই দিছোঁ আগতে। এইটো নিলিখিবা, তাৰপিছত তোমালোকে এনাৰ্জি যেতিয়া কনফিগাৰেশ্যন লিখিবা এইটো অৰ্ডাৰ নিদিবা, ঠিক আছে, এটাৰ পিছত এটাকে দি যাবা। তো বুজিলা, আমি যিমান চালোঁ আপ টু 30লৈকে, তোমালোক যিহেতু 30লৈকে লাগে এটমিক নম্বৰ, মই জিংকলৈকে লিখি দিছোঁ, আৰু মাজততো বহুত কিছুমান লিখাই নাই, বাট হোৱাট এভাৰ হওক, মই এক্সেপশ্যন তাৰ মাজত গোটেইকেইটাখিনিৰ ভিতৰত 1ৰ পৰা 30লৈকে দুটাই আছে, ডেট ইজ ক্ৰমিয়াম এণ্ড কপাৰ। আৰু এই দুটাৰ ভিতৰত এটা এভৰি ইয়াৰ এক্সামত দিয়ে, এভৰি ইয়াৰ, মই ষ্টাৰ মাৰ্ক শিকানেও কৰি দিছোঁ। এই দুটাৰ পৰা এটা এক্সামত এভৰি ইয়াৰ দিয়ে। তোমালোকৰ যদি
এইটোতে চিলি মিষ্টেক হৈ যায়, কিন্তু বহুত মানে মাইনত মিষ্টেক হৈ যাব এইটো, সেইটো নকৰিবা। ক্ৰমিয়াম আৰু কপাৰ এটমিক নম্বৰ মনত কৰিবা, আপ টু দিছ ফিল আপ কৰিবা, তাৰপাছত চাবা নিজে ভৰাই, তাৰপাছত তুমি লজিক লগাবা। তুমি সেই বুলি আৰু গোটেইকেইটা বাকীবিলাকত লজিক লগাই লাভ নাই, অকল দুটাতে লজিক লাগে যে ইয়াৰ 4S এটা দি দিলে তাক বেছি লাভ হ'ব, ঠিক তেনেকৈ ইয়াৰ 4S এটা যদি দি দিয়ে তাক তাৰ বেছি লাভ হ'ব। ইয়াত কি হৈ আছে, দুটাই হাফ ফিল হৈ আছে, ইয়াত কি হৈ আছে, এটা হাফ ফিল হৈ আছে, এটা ফুল ফিল হৈ আছে। চ' সেইটো বুজিছা, এইকেইটাই হ'ল আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। আৰু এটা মই বস্তু শিকাই দিওঁ। কনফিগাৰেশ্যন ইমানেই, এইখিনি বস্তু হয়। তাৰ লগতে এটা বস্তু আমি এক্সট্ৰা শিকাই মানে আল্টিমেটলি জানাটো ইম্পৰ্টেণ্ট হয়, ছ'ডিয়াম। ছ'ডিয়ামৰটো আমি চবেই লিখিছোঁ 1s2 2s2 2p6 10টা 3s1 হয়, এইটো ছ'ডিয়ামৰ কনফিগাৰেশ্যন। কিন্তু তোমাক এক্সামত আহি দিলে ধৰা ছ'ডিয়াম প্লাছৰ লিখা বুলি কৈ দিছে তোমাক, তো তুমিতো কনফিউজ হৈ গ'লা, ছ'ডিয়াম প্লাছৰ কনফিগাৰেশ্যনটো আমি শিকাই নাই। তো বাট তুমি লজিক ইউজ কৰা ন, তুমিতো ইমান ডাল হ'ব নালাগে যে চোৱা বস্তুটো একদম ধুনীয়াকৈ ভাবা। ছ'ডিয়ামৰটো তুমি জানা 11 হয়, Na প্লাছ মানে কি হয়, ছ'ডিয়ামত 10টা থাকে, 11টা থাকে, তাৰ পৰা মই প্লাছ এটা দিছোঁ মানে কি, তাৰ পৰা এটা মই ইলেক্ট্ৰন ওলাই লৈ গুচি গ'লোঁ, তাৰমানে তাৰ ইলেক্ট্ৰন কেইটা 10টা। তো তুমি এটা যোনটো কনফিগাৰেশ্যন লিখিব লাগিব সেইটো 10টা থকা লিখিব লাগিব, নট 11টা থকা। নৰ্মেল থকাহেঁতেন এইটো লিখিলাহেঁতেন 11টাৰ। চ' এতিয়া Na প্লাছ কৈ দিলে মানে তুমি ইয়াত কৈ নিদিয়া 10টা আছে বুলি, তুমি নিজে জানিব লাগিব, মানে তুমি 10টা লিখিব লাগিব। তো ইয়াৰ কনফিগাৰেশ্যনটো এইটো হ'ব 10 খতম। এইটো হ'ল তোমাৰ নিয়নৰ কনফিগাৰেশ্যন, বাট তোমাক নিয়ন বুলি নকয়, তাত ছ'ডিয়াম প্লাছ বুলি কৈ দিব কনফিউজ কৰাবলৈ। এনেকৈও দিয়ে কুৱেশ্যনছ। কেলছিয়াম 2+ মই কৈ দিছোঁ, কেলছিয়ামৰ 2+। চ' কেলছিয়ামৰ 2+ কৰিব হ'লে মই কি কৰিম, কেলছিয়ামৰ 1s2 2s2 2p6 3s2 3p6 18টা হৈ আছে আৰু 20টা 4s2 আছিলে। চ' ইয়াত কি হয়, কেলছিয়ামত নৰ্মেল সেইটো লিখিলোহেঁতেন, এতিয়া কেলছিয়াম 2+ কৰি দিলে ন, মানে তুমি দুটা ইলেক্ট্ৰন আঁতৰোৱা। তো অবভিয়াছলি তুমি য'ত সোমাইছিলে সেইটোৰ পৰা নতৰা, বাহিৰৰটোৰ পৰাহে আঁতৰাব হ'লে সদায় বাহিৰৰ পৰা যাব, বাহিৰত যোন থাকে সি ওলাই যাব, ভিতৰত যোন থাকে সিহঁত ওলাই নাযায়, সিহঁত জাষ্ট এনাৰ্জি মতে ফিল আপ হৈ গৈহে আছিলে। চ' বাহিৰৰ মানুহ কোন হয় ইয়াত, 4s, আৰু 4sত কেইটা আছিলে, দুটা। চ' 4sটো উৰি গুচি গ'ল, ধৰিব পাৰিছা। অক্সিজেন 8 আছিলে ন, আমি শিকিছিলোঁ 1s2 2s2 2p6 এইটো আছিলে, 2p4 এইটো আছিলে। অক্সিজেন 2- তোমাক দিছে এক্সামত, মানে কি হৈছে, অক্সিজেন 8টা থাকে, 2- হৈ গ'ল, মাইনাছ মানে ইলেক্ট্ৰন, তুমি মাইনাছ কৰি নিদিবা, 8 - 2 কৰি নিদিবা, আকৌ 8+2 হৈ গ'ল ন, 8 মানে ইলেক্ট্ৰন আছিলে, আৰু দুটা ওপৰত লিখি দিছে যে 2- মানে কি, মই আৰু দুটা ইলেক্ট্ৰন দিছোঁ, মানে তাৰ 10টা হৈ গ'ল। চ' তাৰ কনফিগটো কেনেকুৱা হৈ যাব, 1s2 2s2 2p6, এইটো কাৰ কনফিগ, নিয়নৰ নিচিনা, দেখিছা। চ' নিয়ন ইয়াত নাথাকিলেও থকাৰ নিচিনাই হৈ আছে, ইয়াতো নিয়ন থকাৰ নিচিনাই হৈ আছে, এইটোও নিয়ন টাইপে হৈ আছে, বাট দে আৰ নট নিয়নছ, দে আৰ আয়নছ, ছ'ডিয়াম আয়ন, অক্সিজেন আয়নছ, তেনেকুৱা। চ' স্কেণ্ডিয়ামত মই Sc3+ যদি লৈ লওঁ মই, তো 3টা আঁতৰাব লাগে মই। চ' ইয়াত আঁতৰাব হ'লে পাৰ্টিকুলাৰ এক্সাম্পলটোত, তো 3টা ক'ৰ পৰা আঁতৰাবা তুমি, কনফিগাৰেশ্যন ইয়াৰ পৰা প্ৰথমতে আঁতৰাবা বাহিৰৰ এইটো, তাৰ নেক্সট এইটো, চ' এইখিনি 3টা গুচি যাব, ধৰিব পাৰিছা। তো তাৰ Sc3+ৰ সেইটো হ'ব আৰ্গনৰ কনফিগাৰেশ্যন হৈছে। তো এইখিনিয়ে আছিলে আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অভাৰঅল হেৰিটো। চ' এই চেপ্টাৰৰ যিমান থিয়ৰিটিকেল কনচেপ্টছ আৰু আমি কনফিগাৰেশ্যন কৰিলোঁ, এইখিনি চালে এনাফ হয়, 8 মাৰ্কছ এচিয়ৰ্ড থাকিব। চ' এইখিনি বস্তু ভালকৈ পঢ়িবা, ৰিভাইজ কৰিবা, ভিডিঅ'ছখিনি লাগিলে পষ্ট কৰি পেলাই তোমালোকে পইণ্ট ৱাইজ লিখি যাবা, নোটছটো নিজে বনাবা, মই নোটছটো দিমেই, বাট নিজৰ নোটছটো বহুত ইম্পৰ্টেণ্ট হয়। তুমি যাৰে নোটছ কালেক্ট কৰিলা, আল্টিমেটলি নিজৰ নোটছ ইজ দ্য বেষ্ট। নিজে নোটছ বনাবা, বস্তুখিনি ভালকৈ ৰিভাইজ কৰিবা, ৰেফাৰেঞ্চ কিতাপ ফ'ল' কৰিবা টু ন' অল দ্য আদাৰ থিংছ এবাউট দিছ চেপ্টাৰ। চ' আৰু এইটো মই ষ্টাৰ্টিঙতে কৈছিলোঁ, এইটো বেছিক চেপ্টাৰ হয় আমাৰ কেমিষ্ট্ৰিৰ। চ' এইখিনি বস্তু জানাটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু প্ৰেক্টিছটো বহুত জৰুৰী হয়। চ' আমাৰ প্ৰেক্টিকেলি চেপ্টাৰটো কমপ্লিট হ'ল।
মই আৰু এটা ভিডিঅ' বনাম যোনটোত নিউমেৰিকেলছ কেইটামান আছে সেইকেইটা মই দেখুৱাই দিম আৰু নিউমেৰিকেলছটো থাকে একচুৱেলি বহুত মই কেইটামান টাইপছ দেখুৱাই দিম চ' নেক্সট ভিডিঅ'টোত মই নিউমেৰিকেলছ কেইটামান ছল্ভ কৰাম চ' থিয়ৰিটিকেল ৱাইজ ষ্ট্ৰাকচাৰ অফ এটম ইজ কমপ্লিট চ' ঠিক আছে থেংক ইউ ভিডিঅ'টো শেষ কৰিছোঁ